জন্ম লগ্নৰে পৰা দুৰ্গতজনৰ কাষত থিয় দি আহিছে আপোনাৰ আপোন চেনেল অসম লাইভ 24 বাতৰিৰ দায়িত্বৰ মাজতো আমি পাহৰা নাই মানৱীয় কৰ্তব্যৰ কথা উজনি দুৰ্গম বানাক্ৰান্তৰ কাষত উপস্থিত হৈ অসম লাইভৰ দলে আগবঢ়ালে সাহায্য সামগ্ৰী অসম লাইভ 24 অধ্যক্ষ নৃপেন দাসক ধন্যবাদ জনালে বানাক্ৰান্তই আৰু এইদৰে দুৰ্গত অঞ্চলত বানাক্ৰান্তৰ কাষত অসম লাইভ 24 আৰু চৰাইদেউ ভিতৰুৱা অঞ্চলত বানাক্ৰান্ত সাহায্য প্ৰদান কৰা হৈছে আৰ্তজনৰ হাতত তুলি দিয়া হৈছে খাদ্য সামগ্ৰী অত্যাৱশ্যকীয় সামগ্ৰী দুৰ্যোগৰ সময়ত আৰ্তজনৰ কাষত সদায় থাকিব অসম লাইভ 24ৰ অধ্যক্ষ নৃপেন দাস আৰু শেহতীয়াকৈ অসম লাইভ 24ৰ অধ্যক্ষ নৃপেন দাসক ধন্যবাদ জ্ঞাপন কৰিছে বানাক্ৰান্তই জনাইছো নৃপেন ছাৰলৈ আৰু লগৰ যিখিনি সহকৰ্মী তেওঁলোকলৈ ধন্যবাদ দিছোঁ তেওঁলোকে ইমান কষ্টকৈ আহি পিনি যে আমাক এই আহাৰখন দিছেহি সেইটো কাৰণে আপোনালোকক সকলোকে ধন্যবাদ দিছোঁ আপোনালোকৰ কিমান অনিষ্ট হৈছে অনিষ্ট আমাৰ গৰু 4টা কুকুৰা গ'ল 50টা তাৰপৰা টিউবেলটো গ'লেই এই হেৰি এটা আছিলে ধান কুটোৱা মিল এটা আছিলে সেইটো গ'ল ট্ৰেক্টৰখন এইখিনিতে ডুবিয়ে আছে মটৰ এটা গ'ল পানী মটৰ এটা কিমান ওপৰলৈকে পানী হৈছিলে পানী সেইটো চিনচক সেইটো সেই ডাংডালৰ ওপৰত যে চিনটো আছে 6 ফুট 7 ফুট মান হৈছিলে 7 ফুট মান হ'ব তাৰপৰা এই হেৰি হাঁচি বুলি অলপমান আছিলে যোৱা বছৰ ৰুইছিলোঁ সেইখিনি আৰু এই নামঘৰ ভাগি ডুবিলে তাৰপৰা আসন চাখন চব উটুৱাই লৈ গ'ল ভাঙি বেৰ আৰু এই পাকঘৰটো এডোখৰ লৈ গুচি গ'ল বেৰ চেৰ ভাঙি নৃপেন দা ডাঙৰীয়ালৈ ধন্যবাদ জনাইছোঁ যে আমাৰ ইমান ভিতৰুৱা গাঁৱৰ ভিতৰলৈ আহিছে তেওঁ আমাক অকণমান সহায় কৰিছে ভালেই লাগিছে বাৰু আমি এতিয়া তেনেকৈ মানে এতিয়াতো আমাৰতো একোৱেই নাই তো ইয়াৰ আমি তেনেকৈ খাব লাগিব ল'ৰা ছোৱালীও সৰু হৈ আছে তাকে আমাৰ এতিয়া মানুহজনো ঘৰত নাথাকে বাহিৰত আছে তেওঁ বেংগলত আছে মোৰ মানে অলপ কষ্টও হৈছে তেওঁ ঘৰবিলাক চফা কৰিবলৈ পূৰা ঘৰ একদম চতিলৈকে পানীটো পাই গ'ল পিছফালে ঘৰটো ভাঙিয়ে গ'ল এতিয়ালৈকে মানে ঘৰ বোকা চোকা উলিয়াবই পৰা নাই নৃপেন দা ডাঙৰীয়ালৈ ধন্যবাদ জনাইছোঁ যে আমাক জনাইছোঁ নৃপেন ছাৰলৈ আৰু লগৰ যিখিনি সহকৰ্মী তেওঁলোকলৈ ধন্যবাদ দিছোঁ তেওঁলোকে ইমান কষ্টকৈ আহি পিনি যে আমাক এই আহাৰখন দিছেহি সেইটো কাৰণে আপোনালোকক সকলোকে ধন্যবাদ দিছোঁ আপোনালোকৰ কিমান অনিষ্ট হৈছে অনিষ্ট আমাৰ গৰু 4টা কুকুৰা গ'ল 50টা তাৰপৰা টিউবেলটো গ'লেই এই হেৰি এটা আছিলে ধান কুটোৱা মিল এটা আছিলে সেইটো গ'ল ট্ৰেক্টৰখন এইখিনিতে ডুবিয়ে আছে মটৰ এটা গ'ল পানী মটৰ এটা কিমান ওপৰলৈকে পানী হৈছিলে পানী সেইটো চিনচক সেইটো সেই ডাংডালৰ ওপৰত যে চিনটো আছে 6 ফুট 7 ফুট মান হৈছিলে 7 ফুট মান হ'ব তাৰপৰা এই হেৰি হাঁচি বুলি অলপমান আছিলে যোৱা বছৰ ৰুইছিলোঁ সেইখিনি আৰু এই নামঘৰ ভাগি ডুবিলে তাৰপৰা আসন চাখন চব উটুৱাই লৈ গ'ল ভাঙি বেৰ আৰু এই পাকঘৰটো এডোখৰ লৈ গুচি গ'ল বেৰ চেৰ ভাঙি জনাইছোঁ নৃপেন ছাৰলৈ আৰু লগৰ যিখিনি সহকৰ্মী তেওঁলোকলৈ ধন্যবাদ দিছোঁ তেওঁলোকে ইমান কষ্টকৈ আহি পিনি যে আমাক এই আহাৰখন দিছেহি সেইটো কাৰণে আপোনালোকক সকলোকে ধন্যবাদ দিছোঁ আপোনালোকৰ কিমান অনিষ্ট হৈছে অনিষ্ট আমাৰ গৰু 4টা কুকুৰা গ'ল 50টা তাৰপৰা টিউবেলটো গ'লেই এই হেৰি এটা আছিলে ধান কুটোৱা মিল এটা আছিলে সেইটো গ'ল ট্ৰেক্টৰখন এইখিনিতে ডুবিয়ে আছে মটৰ এটা গ'ল পানী মটৰ এটা কিমান ওপৰলৈকে পানী হৈছিলে পানী সেইটো চিনচক সেইটো সেই ডাংডালৰ ওপৰত যে চিনটো আছে 6 ফুট 7 ফুট মান হৈছিলে 7 ফুট মান হ'ব তাৰপৰা এই হেৰি হাঁচি বুলি অলপমান আছিলে যোৱা বছৰ ৰুইছিলোঁ সেইখিনি আৰু এই নামঘৰ ভাগি ডুবিলে তাৰপৰা আসন চাখন চব উটুৱাই লৈ গ'ল ভাঙি বেৰ আৰু এই পাকঘৰটো এডোখৰ লৈ গুচি গ'ল বেৰ চেৰ ভাঙি নৃপেন দা ডাঙৰীয়ালৈ ধন্যবাদ জনাইছোঁ যে আমাৰ ইমান ভিতৰুৱা গাঁৱৰ ভিতৰলৈ আহিছে তেওঁ আমাক অকণমান সহায় কৰিছে ভালেই লাগিছে বাৰু আমি এতিয়া তেনেকৈ মানে এতিয়াতো আমাৰতো একোৱেই নাই তো ইয়াৰ আমি তেনেকৈ খাব লাগিব ল'ৰা ছোৱালীও সৰু হৈ আছে তাকে আমাৰ এতিয়া মানুহজনো ঘৰত নাথাকে বাহিৰত আছে তেওঁ বেংগলত আছে মোৰ মানে অলপ কষ্টও হৈছে তেওঁ